কাম কৰাৰ যেতিয়া সঠিক চিন্তা সঠিক মানসিকতা থাকিব তেতিয়াহ'লে কোনো কাম কাৰো কাৰণে সৰু বা ডাঙৰ নহয় বা লাজৰ কাৰণ নহয়। আজি আপোনালোকক দেখুৱাম দুগৰাকী যুৱতী, শিক্ষিত যুৱতী দুগৰাকী ইতিমধ্যে চাইকেল মিস্ত্ৰী কাম আৰম্ভ কৰিছে। মই কাৰণ প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ, আমি বৰ্তমান আছোঁ গোলাঘাট জিলাৰ চিনাতলীত, আৰু চিনাতলীৰ এখন বহু পুৰণি চাইকেল ৰিপেয়াৰিং চেণ্টাৰ, আমাৰ ধীৰেন বৰা তেখেতৰ এখন চাইকেল ৰিপেয়াৰিং চেণ্টাৰ, বহুত পুৰণি দোকান এখন, আৰু তাত ইতিমধ্যে দুগৰাকীকৈ যুৱতী, এই যুৱতী দুগৰাকীয়ে ইতিমধ্যে চাইকেল মেৰামতি কৰা কাম শিকি আছে। আৰু তেওঁলোকক খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই চাইকেল মেৰামতিৰ কাম শিকিবৰ কাৰণে উৎসাহী কৰি তেওঁলোকক ইয়ালৈ প্ৰেৰণ কৰিছে, আৰু প্ৰশিক্ষণ প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যে ধীৰেন বৰা ডাঙৰীয়াক মৃণাল শইকীয়া ডাঙৰীয়াই তেখেতক জনাইছে যে এই যুৱতী দুগৰাকীক চাইকেল মেৰামতিৰ কাম শিকাব লাগে, আৰু তেওঁলোকক এখন চাইকেল মেৰামতি চাইকেল বিক্ৰী দোকান তেওঁলোকক বিধায়কগৰাকীয়ে খুলি দিব। আৰু সেয়ে প্ৰায় 8-9 দিন ইতিমধ্যে সেই চাইকেল মেৰামতি কাম তেওঁলোকে শিকি আছে। তেওঁলোকে অকণমানো লাজ নকৰাকৈ ভৱিষ্যত জীৱনটোত তেওঁলোকে যাতে দুটকা উপাৰ্জন কৰি সৎ পথেৰে উপাৰ্জন কৰি তেওঁলোকে পৰিয়াল পোহপাল দিব পাৰে, তাৰ লক্ষ্য আগত বান্ধি ইতিমধ্যে চাইকেল যি মেৰামতি, সেই মেৰামতি কাম তেওঁলোকে শিকিবলৈ আৰম্ভ কৰিছে। আৰু যিহেতু লাহে লাহে আমি দেখিছোঁ যে খুমটাই, বিশেষকৈ খুমটাই সমষ্টিত চাইকেল চলোৱাৰ প্ৰৱণতা মানুহৰ মাজত লাহে লাহে বৃদ্ধি পাইছে, আৰু বিধায়ক মৃণাল শইকীয়াই সেই প্ৰৱণতা মানুহৰ মাজত পুনৰ আনি দিছে। মই অকণমান তোমাৰ ওচৰলৈ আহিছোঁ। এতিয়া কি কাম কৰি আছা? প্ৰথম নামটো কোৱাচোন, কি নাম? ৰিকিমণি শইকীয়া। ঘৰ ক'ত? আধাৰ সত্ৰ। কিমান দিন হ'ল শিকা? 8 দিনমান হ'ল। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমানলৈকে পঢ়িলা? হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ এবাৰ। তাৰপিছত আৰু নপঢ়া নেকি? এতিয়া নপঢ়োঁ। কেলে? দোকান চলাম ভাবিছোঁ। কি দোকান? চাইকেল মেকানিক। চাইকেল মেকানিক। পাৰিছা নাই শিকিব? পাৰিছোঁ। কি শিকিলা এতিয়ালৈকে? প্ৰেছ মৰা শিকিলোঁ, চাইকেল চকা ফিটিং কৰা শিকিলোঁ, আৰু বাকী কাম আছে। কিমান দিন লাগিব? 20 দিনমান। 20 দিনত হৈ যাব? পাৰিবা চাইকেল মিস্ত্ৰী কাম কৰি দোকান চলাব পাৰিবা? পাৰিম। একদম পুৰা মনত দৃঢ়? কোনে দিলে তোমালোকক এই ইনস্পাইৰেশ্যনটো? কাৰ হেৰিত পালা? মৃণাল দা। কি ক'লে মৃণাল দা? মৃণাল দাই আমাক ইয়াত শিকিবলৈ পঠালে, আমি শিকিছোঁ। তোমালোক আগ্ৰহী নে কামটোৰ কাৰণে? আগ্ৰহী, পুৰা আগ্ৰহী। কি ক'লা নামটো? ৰিকিমণি শইকীয়া। ৰিকিমণি শইকীয়া। তেওঁ ইতিমধ্যে বহুকেইটা কাম চাইকেল মেৰামতি কাম ইতিমধ্যে শিকিলে, আৰু নিজে আগ্ৰহী বুলি জনাইছে আমাক, যে অত্যন্ত আগ্ৰহী, আৰু সেইকাৰণে বিধায়কগৰাকীয়ে তেওঁলোকক ইয়ালৈ পঠিয়াইছে। তাৰপিছত আৰু এগৰাকী যুৱতী, কি নাম তোমাৰ? মোৰ গীতু বিশ্বকৰ্মা। গীতু বিশ্বকৰ্মা। ঘৰ ক'ত? ঘৰ আধাৰ সত্ৰ। আৰু পঢ়া শুনা কিমানকৈ কৰিলা? হাই ছেকেণ্ডেৰী এবাৰ পাছ কৰিলা? পাছ কৰিলোঁ। তাৰপিছত আৰু এই চাইকেল, তাৰপিছত নকওঁ আৰু এতিয়া মেকানিক শিকি আছোঁ। চাইকেল মেকানিক। এইটো কিমান আগ্ৰহী তুমি চাইকেল মেকানিক হ'বলৈ? বহুতে শিকিছোঁ। পাৰিবা নাই? পাৰিম, চলাব পাৰিম। কি শিকিলা এতিয়া? এতিয়া আমি প্ৰেছ মাৰিবলৈ শিকিলোঁ, বাস্কেট চাইকেল চকা খুলিবলৈ, তাৰপাছত বাস্কেট চাইডৰ টায়াৰ টিউবকেইটা ফিটিং কৰিছোঁ। কি লগাই আছে? ফ্ৰক লগাই আছোঁ। কিমান টান কাম এইটো? ইমান টানো নহয় আৰু আমাৰ নিজৰ ওপৰতে, যিমান জল্দি আমি শিকোঁ ইমান জল্দি শিকি লওঁ। চাইকেল মিস্ত্ৰী হ'বলৈ ইমান আগ্ৰহী হ'লা যে, বেলেগ কামৰ প্ৰতি আগ্ৰহী বেলেগ নাছিল নি? আৰু বেলেগ ভাল লাগে? এইটো ভালে লাগে, আৰু দাদাই আমাক ইনস্পিৰেশ্যন কৰিছে কৰিব কৈ পেলাই, মৃণাল দাই। তাৰপাছত আমি আহিলোঁ। খুলিবই আৰু দোকান খুলিব। গীতি বিশ্বকৰ্মা, তেওঁ ইতিমধ্যে আগ্ৰহী চাইকেল মেৰামতি কৰাৰ কাৰণে, চাইকেল দোকান খুলিব। মই ধীৰেন দাৰ ওচৰলৈ আহিছোঁ অকণমান। দুগৰাকী যুৱতী, আপুনি কিমান বছৰ হ'ল চাইকেল ইয়াত ৰিপেয়াৰিং চেণ্টাৰ খোলা? ইয়াত দোকান থকা এতিয়া মোৰ 39 বছৰ হ'ল। 39 বছৰত কিমান ছোৱালী শিকিলে? ছোৱালী মতে এই 2জনীহে আহিছে প্ৰথম। নাই, আগতে কোনো ছোৱালীয়ে শিকা নাই। এওঁলোক 2জনী আহিছে। তাকে মই অহাৰ কাৰণে ভাল পাইছোঁ যে ল'ৰাই নিশিকে, এই ছোৱালী যে আহিছে আগ্ৰহ হৈ পেলাই, মই এওঁলোকক অশেষ চেষ্টা কৰি আছোঁ মানে শিকাবৰ কাৰণে। যদি এওঁলোকে শিকে
তা আমাৰো এটা ভৱিষ্যত এটা নাম এটা থাকিব যে ছোৱালী মিস্ত্ৰী শিকিলে। আমাৰ ডিষ্ট্ৰিক্টততো নাই আজিলৈকে ছোৱালী মিস্ত্ৰী, গোলাঘাটত নাই। এওঁলোকক সেইকাৰণে মই অকণমান মানে চেষ্টা কৰি আছোঁ। পাৰিব, এতিয়া অলপ চলপ পাৰিছে, টায়াৰ চায়াৰ ফিটিং কৰিছে, প্ৰেছ মাৰিছে। তাৰপৰা এইখিনি কাম আছে অলপ জটিল কাম, সেইখিনি শিকাই থাকিম আৰু। মানে মই দেখিছোঁ যে চাইকেলবিলাক মানুহে যিটো চলাবলৈ এৰি দিয়াৰ পিছত চাইকেল মেৰামতি কেন্দ্ৰ যিবোৰ আছিলে দোকান আপোনাৰ নিচিনা, সেইবিলাক নাইকিয়াও হৈ গ'ল, বহুত দোকান বন্ধ হৈ গ'ল। আপুনি কিন্তু 39 বছৰ চলাই আছে আৰু এতিয়া আকৌ মানুহে চাইকেল চলাবলৈ আৰম্ভ কৰিছে। এতিয়াতো প্ৰায় আমাৰ এই খুমটাই সমষ্টিত প্ৰায় চাইকেলৰ ব্যৱহাৰটো বেছি হয় বাৰু। আৰু এতিয়া আমাৰ মৃণাল দায়েও, বিধায়ক মৃণাল দায়েও তাৰমানে এই চাইকেলৰ ওপৰত খুব জোৰ দিছে। আৰু তেখেতে চাইকেল ৰেলীও উলিয়াইছে বা এওঁলোক দুগৰাকীকো চাইকেলৰ প্ৰশিক্ষণ দিবৰ কাৰণে চেষ্টা কৰিছে আৰু দোকান খুলি দিম কৈছে তাত। গতিকে ময়ো বহুত ধৈৰ্যৰ দ্বাৰাইহে আছোঁ এইখিনিত, যেনিবা বহুত ধৈৰ্য ধৰিলোঁ। এই 10 পইচা 5 পইচা দিনৰ পৰা দোকান খোলা আজি 39 বছৰ হ'ল। এতিয়া বৰ্তমান বাৰু কামখিনি চলি আছে আৰু এতিয়া অলপ বাঢ়িছে কামটো আগত থাকি, মাজতে নাইকিয়া হৈ গৈছিলে, এতিয়া আকৌ আহিছে যেনিবা। 39 বছৰ 5 পইচা 10 পইচাৰ পৰা কাম কৰা ধীৰেন বৰা ডাঙৰীয়া বহুত ধৈৰ্যৰে চাইকেল দোকানখন, তেওঁৰ ৰিপেয়াৰিং চেণ্টাৰটো অব্যাহত ৰাখিলে আজি পৰ্যন্ত, যাৰ কাৰণে আজি বিধায়কগৰাকীয়ে দুগৰাকী শিক্ষিত যুৱতীক চাইকেল মেৰামতি কৰিবৰ কাৰণে আগ্ৰহী তেওঁলোক, আৰু তেওঁলোকক ইতিমধ্যে প্ৰশিক্ষণৰ কাৰণে পঠাই দিছে। আৰু যুৱতী 2গৰাকীয়ে যোৱা 8 দিন ধৰি ইতিমধ্যে চাইকেল মেৰামতিৰ কাম শিকি আছে। কিছু কাম ইতিমধ্যে শিকিছে, কিছু বাকী আছে শিকিব। কিন্তু আটাইতকৈ ডাঙৰ কথা যে বৰ্তমান সময়ত সেই যুৱতী দুগৰাকীয়ে কিন্তু কামৰ প্ৰতি তেওঁলোকৰ কোনো অলপো সৰু বৰ নাই, তেওঁলোকৰ কোনো লজ্জাবোধ নাই, কাৰণ তেওঁলোক আগ্ৰহী যে আমি চাইকেল মিস্ত্ৰী আমি কৰিম, সেই কথা তেওঁলোকে মনত পণ বান্ধি লৈছে। আৰু তাৰ কাৰণে ইতিমধ্যে আহি তেওঁলোকে সেই কাম আৰম্ভ কৰিছে। নিজে চাইকেল দোকান বিধায়কগৰাকীয়ে খুলি দিব, তাত তেওঁলোকে চাইকেল ৰিপেয়াৰিং কৰিব, চাইকেল বিক্ৰী কৰিব। আৰু আমি এটাই কথা কওঁ যে কামৰ কোনো সৰু বৰ নাই। আপোনাৰ মনত যদি আপুনি দৃঢ়তা ৰাখে, তেতিয়াহ'লে সকলো কাম কৰি আপুনি নিজক স্বাৱলম্বী কৰিব পাৰে আৰু সকলো কাম কৰি আপুনি নিজক এজন সফল ব্যক্তি হিচাপে পৰিচয় দিব পাৰে।